নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত লৈ আহিছো জে কলিবল ফাৰ্ষ্ট অন টাইমেট ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিলে তাৰ পিছতে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দল ত্যাগ কিয় কৰিছিল সেই কথাও আহিছে পোহৰলৈ কাৰণ ভূপেন বৰাই ইতিমধ্যে এই সন্দৰ্ভত এটা বিস্ফোৰক মন্তব্য কৰিছে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আজি কংগ্ৰেছ ত্যাগ কৰাক লৈ এটা মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰো এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য আৰু যাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰিছিল আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ কিয় ত্যাগ কৰিছিল সেই সন্দৰ্ভত ৰাজহুৱাভাৱে উল্লেখ কৰিছে লৈছো এই মুহূৰ্তত জে কলিবল ফাৰ্ষ্ট অন টাইমেট পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰো কিদৰে মুখ্যমন্ত্ৰী গৰাকীক ব্যৱহাৰ কৰিব বিচাৰিছিল কংগ্ৰেছে সেই কথা পোহৰলৈ আহিছে কংগ্ৰেছৰ দিনত গৌৰৱ গগৈৰ মিটিঙলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছিল কেবিনেট মন্ত্ৰীক কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে কেতিয়াও গৌৰৱ গগৈৰ মিটিঙলৈ নাযাওঁ বুলি কৈছিল কেবিনেট মন্ত্ৰী হিচাপে গৌৰৱ গগৈৰ মিটিঙলৈ নাযাওঁ বুলি কৈছিল কিন্তু গৌৰৱ গগৈৰ মিটিঙলৈ যাবলৈ বাধ্য কৰা হৈছিল সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ অন্যান্য কেবিনেট মন্ত্ৰীসকলক অসমত কেবিনেট মন্ত্ৰীৰ মৰ্যাদা আছে মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰিব কেবিনেট মন্ত্ৰীৰ যদি মিটিং হয় তেনেহলে গৌৰৱ গগৈ আহিব পাৰিব মুখ্যমন্ত্ৰীৰ যদি মিটিং হয় তেনেহলে গৌৰৱ গগৈ আহিব পাৰিব কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত স্পষ্ট ৰূপত উল্লেখ কৰিছিল যদিও বাৰে বাৰে বাধ্য কৰা হৈছিল তেনে সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এই কথা উল্লেখ কৰিছে যে তেওঁ কিয় এৰিছে কংগ্ৰেছ দল গৌৰৱ গগৈয়ে এই গৌৰৱ গগৈৰ মিটিঙলৈ কংগ্ৰেছৰ কেবিনেট মন্ত্ৰীসকলক যাবলৈ বাধ্য কৰা হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত যাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এৰিছিল কংগ্ৰেছ দল সৰ্বত্ৰ ৰাজ্যত এতিয়া চৰ্চিত হৈছে যে কংগ্ৰেছ দল এৰি ভাৰতীয় জনতা পাৰ্টিলৈ কিয় আহিব লগা হৈছে কংগ্ৰেছৰ নেতাসকল যিসকল কংগ্ৰেছৰ হৰ্তা নেতা আছিল কংগ্ৰেছৰ সৰ্বা আছিল তেনেধৰণৰ নেতাই কংগ্ৰেছ ত্যাগ কৰিছে বিশেষকৈ ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগৰ খবৰে যেটো সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে দেশৰ ৰাজনৈতিক মহলতে ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগৰ খবৰ চৰ্চাত আহিছে এই সময়ত সাধাৰণ জনসাধাৰণৰ মাজত নিশ্চিতভাৱে প্ৰশ্নৰ উদয় হৈছে যে কংগ্ৰেছ কিয় ত্যাগ কৰিছে ইজনৰ পিছত সিজন নেতাই বিৰোধী শক্তিশালী দল হিচাপে স্থিতি লাভ কৰিবলৈ যি সময়ত বা স্থিতি ল'বলৈ যি সময়ত কংগ্ৰেছ দলে চেষ্টা কৰিব লাগিছিল সেই সময়ত কিন্তু কংগ্ৰেছ দলত এই চৰম যি বিপৰ্যয় এই বিপৰ্যয়ৰ আঁৰৰ কাৰণ কি এই বিপৰ্যয়ৰ আঁৰৰ কাৰণ হৈছে কংগ্ৰেছৰ একাংশ নেতা এই কথা স্পষ্ট হৈ পৰিছে যে গৌৰৱ গগৈৰ বাবে এয়া কংগ্ৰেছত বৃহৎ খহনীয়া হৈ আছে আৰু এই খহনীয়া যদি অব্যাহত থাকে তেনেহলে ভৱিষ্যতলৈ দেশৰ ৰাজনীতিত কংগ্ৰেছ দল নামৰ এই ৰাজনৈতিক দলটো মাত্ৰ এটা ইতিহাস হৈ ৰব কাৰণ আজিৰ দিনটোত পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে যে কংগ্ৰেছ দল কিয় এৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰো অৰ্থাৎ গৌৰৱ গগৈ যেহেতু পিতৃৰ জৰিয়তেহে তেওঁ ৰাজনীতিত জাম্প কৰিছিল গতিকে পিতৃৰ জৰিয়তে যিগৰাকী নেতাই ৰাজনীতিলৈ আহিছিল সেইগৰাকী ব্যক্তিৰ তলত আত্মসমৰ্পণ কেতিয়াও কৰিব নোৱাৰে অসমৰ একোজন স্বাভিমানী ৰাজনৈতিক নেতাই তেনেস্থলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও ব্যতিক্ৰম নহয় কংগ্ৰেছ চৰকাৰৰ দিনত কি কৰা হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত যিসকল চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল তদানীন্তন চৰকাৰৰ যিসমূহ কেবিনেট মন্ত্ৰী আছিল কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ মিটিঙলৈ যাবলৈ বাধ্য কৰোৱা হৈছিল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো সেই সময়ত গৌৰৱ গগৈৰ মিটিঙত বহিবলৈ গৌৰৱ গগৈৰ মিটিঙলৈ যাবলৈ নিৰ্দেশ দিছিল কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা স্পষ্ট ৰূপত উল্লেখ কৰিছে যে আমি সংবিধানৰ নেতৃত্বত সংবিধানৰ অধীনত থাকি কাম কৰিছো গতিকে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিটো কাম কৰিব প্ৰতিটো কথা শুনিব আৰু তৰুণ গগৈৰ যি কেইখন মিটিং হয় সেই মিটিং কেইখনত কেবিনেট মন্ত্ৰী হিচাপে সকলো উপস্থিত থাকিব আৰু সেই তেনে মিটিঙত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো তেতিয়া যেহেতু কেবিনেট মন্ত্ৰী আছিল তেওঁ উপস্থিত থাকিব কিন্তু গৌৰৱ গগৈৰ মিটিঙলৈ নাযাওঁ অসমত কেবিনেট মন্ত্ৰীৰ মৰ্যাদা আছে গতিকে সেই মৰ্যাদা ধৰি ৰাখিবলৈ
মুখ্যমন্ত্ৰীৰ পুত্ৰৰ মিটিঙলৈ কেতিয়াও নাযাওঁ এই কথা স্পষ্ট কৰিছিল কিন্তু সেই কথা স্পষ্ট কৰাৰ বাবে যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বাধ্য কৰাবলৈ চেষ্টা কৰিছিল আৰু তেনে সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সেই সময়ৰ কেবিনেট মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ এই কথা উল্লেখ কৰি কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰাৰ প্ৰকৃত কাৰণ সন্দৰ্ভত সমগ্ৰ ৰাজ্যবাসীৰ সন্মুখত দাঙি ধৰিছে লৈছো এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই বিশেষ ভাষ্য পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ 2012 চনত তেতিয়া আমাক কি বনাই দিলে মিডিয়াৰ দাদা বাহিনী দাদা ব্ৰিগেড মিডিয়াই বেটিং কৰিলে কিন্তু তেতিয়াও ইছ্যুটো কি আছিলে আমাক কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ মিটিঙত যাব নিৰ্দেশ দিয়া হৈছিল আপোনালোকে মই কিয় ৰিজাইন দিলোঁ আপোনালোকে নাজানে মই কৈছিলোঁ মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ অসমৰ কেবিনেট মন্ত্ৰী এটা মৰ্যাদা আছে মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰিব মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ মই মুখত তৰুণ গগৈক কৈছিলোঁ যে ছাৰ মই এইটো কাম কৰিব নোৱাৰোঁ আপোনাৰ মিটিঙত যিমান যাব লাগে দিনে ৰাতিয়ে কাম কৰিম কিন্তু আপোনাৰ ল'ৰাৰ মিটিঙত মই নাযাওঁ কাৰণ মই সাংবিধানিক পদত আছোঁ বাকী মন্ত্ৰীবিলাকে যোৱা অভ্যাস কৰিলে তাৰ পিছতেই গণ্ডগোল হ'ল সেইকাৰণে কেতিয়াবা যেতিয়া মই কম মই এইকাৰণে নকওঁ তেতিয়া মানুহে ভাবিব যে কংগ্ৰেছ এৰি ইয়াৰ মনটো বেয়া লাগি আছে নেকি কিন্তু ভগৱানে মোক বহুত দি দিলে কাৰণে এই কথাবিলাক মই মনত নেপেলাওঁ পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ 2012 চনত তেতিয়া আমাক কি বনাই দিলে মিডিয়াৰ দাদা বাহিনী দাদা ব্ৰিগেড মিডিয়াই বেটিং কৰিলে কিন্তু তেতিয়াও ইছ্যুটো কি আছিলে আমাক কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ মিটিঙত যাব নিৰ্দেশ দিয়া হৈছিল আপোনালোকে মই কিয় ৰিজাইন দিলোঁ আপোনালোকে নাজানে মই কৈছিলোঁ মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ অসমৰ কেবিনেট মন্ত্ৰী এটা মৰ্যাদা আছে মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰিব মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ মই মুখত তৰুণ গগৈক কৈছিলোঁ যে ছাৰ মই এইটো কাম কৰিব নোৱাৰোঁ আপোনাৰ মিটিঙত যিমান যাব লাগে দিনে ৰাতিয়ে কাম কৰিম কিন্তু আপোনাৰ ল'ৰাৰ মিটিঙত মই নাযাওঁ কাৰণ মই সাংবিধানিক পদত আছোঁ বাকী মন্ত্ৰীবিলাকে যোৱা অভ্যাস কৰিলে তাৰ পিছতেই গণ্ডগোল হ'ল সেইকাৰণে কেতিয়াবা যেতিয়া মই কম মই এইকাৰণে নকওঁ তেতিয়া মানুহে ভাবিব যে কংগ্ৰেছ এৰি ইয়াৰ মনটো বেয়া লাগি আছে নেকি কিন্তু ভগৱানে মোক বহুত দি দিলে কাৰণে এই কথাবিলাক মই মনত নেপেলাওঁ পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ 2012 চনত তেতিয়া আমাক কি বনাই দিলে মিডিয়াৰ দাদা বাহিনী দাদা ব্ৰিগেড মিডিয়াই বেটিং কৰিলে কিন্তু তেতিয়াও ইছ্যুটো কি আছিলে আমাক কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ মিটিঙত যাব নিৰ্দেশ দিয়া হৈছিল আপোনালোকে মই কিয় ৰিজাইন দিলোঁ আপোনালোকে নাজানে মই কৈছিলোঁ মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ অসমৰ কেবিনেট মন্ত্ৰী এটা মৰ্যাদা আছে মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰিব মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ মই মুখত তৰুণ গগৈক কৈছিলোঁ যে ছাৰ মই এইটো কাম কৰিব নোৱাৰোঁ আপোনাৰ মিটিঙত যিমান যাব লাগে দিনে ৰাতিয়ে কাম কৰিম কিন্তু আপোনাৰ ল'ৰাৰ মিটিঙত মই নাযাওঁ কাৰণ মই সাংবিধানিক পদত আছোঁ বাকী মন্ত্ৰীবিলাকে যোৱা অভ্যাস কৰিলে তাৰ পিছতেই গণ্ডগোল হ'ল সেইকাৰণে কেতিয়াবা যেতিয়া মই কম মই এইকাৰণে নকওঁ তেতিয়া মানুহে ভাবিব যে কংগ্ৰেছ এৰি ইয়াৰ মনটো বেয়া লাগি আছে নেকি কিন্তু ভগৱানে মোক বহুত দি দিলে কাৰণে এই কথাবিলাক মই মনত নেপেলাওঁ
পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ 2012 চনত তেতিয়া আমাক কি বনাই দিলে মেডিয়াৰ দাদা বাহিনী দাদা ব্ৰিগেড মেডিয়াই বেটিং কৰিলে কিন্তু তেতিয়াও ইস্যুটো কি আছিলে আমাক কেবিনেট মন্ত্ৰীসকলক